ডাঙৰীয়া মাননীয় অসমৰ পৰা অহা শিক্ষা মন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া, আদৰণীয় অধ্যক্ষ বিধানসভা অৰুণাচল প্ৰদেশ, আদৰণীয় Women and Child Development and Cultural Affairs Minister শ্ৰীমতী দাচাংলুকপুল ডাঙৰীয়ানী, মাননীয় পঞ্চায়ত ৰাজ আৰু ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ শ্ৰী অজিন্তা সিং ডাঙৰীয়া, মাননীয় MP লোকসভা শ্ৰী তাপিৰ গাঁও ডাঙৰীয়া, মাননীয় MP ৰাজ্যসভা শ্ৰী নাবাম ৰেবিয়া ডাঙৰীয়া, ফৰ্মাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মোৰ বন্ধু পলিটিক্সত মোতকৈ সিনিয়ৰ আদৰণীয় শ্ৰী মুকুট মিথি ডাঙৰীয়া, ষ্টেট BJP প্ৰেচিডেণ্ট শ্ৰী কালিং ময়ং ডাঙৰীয়া, অসমৰ পৰা অহা আমাৰ নিচেই কাষৰ শদিয়া সমষ্টিৰ MLA আৰু মোৰ ডেকা বন্ধু শ্ৰী বলিন চেতিয়া ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ পৰা অহা উপস্থিত সকলো MLA সকল আৰু renowned author and journalist সাহিত্য একাডেমি এৱাৰ্ডী শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানী, Secretary ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্ট শ্ৰীমতী মঞ্জুলা হাজৰিকা ডাঙৰীয়ানী, President ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্ট ডক্টৰ মংগল সিং হজুৰামজী, Secretary শংকৰদেৱ কলাক্ষেত্ৰ একাডেমি শ্ৰী সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, শ্ৰীমতী মনীষা হাজৰিকা, wife of late জয়ন্ত হাজৰিকা, Advocate General শ্ৰী ইন্দ্ৰনীল চৌধুৰী ডাঙৰীয়া, dignitaries on the dais, members of the CBOs, artists from Meri Dharam Merima, all invitees, আৰু মিডিয়া বন্ধুসকল, শ্ৰদ্ধেয় ৰাইজ, আমি দুয়োপক্ষই অসম আৰু অৰুণাচলে মিলি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী আমি মনাবলৈ লৈ আছোঁ। আৰু আজিৰ দিনত ভাবোঁ মই যিখিনি কম অসমীয়াতে কম বুলি ভাবিছোঁ। আমাৰ এইখিনি এলেকাত অসমৰ দাঁতিকাষৰীয়া অঞ্চলত সকলোৱে অসমীয়া ভালকৈ বুজি পায়। মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে কিন্তু বুজি পায় আমাৰ মুখ্যমন্ত্ৰীয়ে। গতিকে মই অসমীয়াতে ক'ব বিচাৰিছোঁ। মই ইয়াৰ কাষৰে সোণপুৰাৰ বাসিন্দা। আমি অৰিজিনেলি চৌখামৰ বাসিন্দা। 1948ত মোৰ দেউতাই সোণপুৰালৈ আহিছিল মোৰ মাক লৈ সৰু এটা চমিল খুলিবলৈ। তেতিয়া সোণপুৰা বুলি ক'লে বালিজান নদীৰ ইপাৰ সিপাৰ, সিপাৰেও সোণপুৰা এইপাৰেও সোণপুৰা বুলি সোণপুৰা বুলি ক'লে আমি বৃহত্তৰ সোণপুৰাটোহে জানো। অৰ্থাৎ অসমৰ সোণপুৰাও আমি সোণপুৰা বুলিয়ে কওঁ, অৰুণাচলৰ সোণপুৰাও সোণপুৰা বুলি কওঁ। তেতিয়া দুৰ্গা পূজা হৈছিলে। তো দুৰ্গা পূজা অৰুণাচলত হৈছিলে আৰু মোৰ দেউতাই আৰম্ভ কৰিছিলে দুৰ্গা পূজা। প্ৰত্যেক বছৰে মোৰ দেউতাই দুৰ্গা পূজা আয়োজন কৰে। আৰু তেতিয়া বামুণ নাছিলে, তেতিয়া বামুণ যোৰহাটৰ পৰা আনিবলগীয়া হৈছিলে। যোৰহাটৰ পৰা বামুণ আনি পেলাই আমি দুৰ্গা পূজা পাতিছিলোঁ মানে সোণপুৰাত। আৰু তেতিয়াৰ পৰাই অসম অৰুণাচলৰ মাজৰ যিটো সম্বন্ধ এতিয়াও আছে সম্বন্ধ।
অৱশ্যে এতিয়া দুৰ্গা পূজা বেলেগ বেলেগ স্থানত বেলেগ বেলেগকৈ পাতিবলৈ লৈছে, সকলোৱে নিজাভাৱে পাতিবলৈ লৈছে। তো পুৰণি শদিয়াৰ যদি আমি কথা ক'বলৈ যাওঁ, তেতিয়াৰ শদিয়া আৰু এতিয়াৰ শদিয়া, ভূমিকম্পৰ পিছত পুৰণি শদিয়া নাই। তেতিয়া শদিয়া বুলি ক'লে 1 মাইল, আমি শদিয়া বুলি ক'লে 1 মাইল, 2 মাইল, 3 মাইল, 4 মাইল, 5 মাইল, 6 মাইল, 7 মাইল। তো মই 1 মাইলৰ কথাটো জানো যে শদিয়া পুৰণি শদিয়া, 2 মাইল 3 মাইল তো মই নাজানো কোন বসতি আছিলে, কোন গাঁও আছিলে, কি গাঁও, কিন্তু 4 মাইল জানো মই। 4 মাইলৰ পৰা গাঁও বসতি আৰম্ভ হৈছিলে। তেতিয়া আমি আহা যাহ আছিলে আমাৰ 4 মাইললৈকে। 5 মাইলত বহুতো জনবসতি আছিলে, এতিয়াও আছে, বলিন চেতিয়া ডাঙৰীয়া ভালকৈ জানিব। 6 মাইল 7 মাইল আপোনালোকে জানে, 7 মাইল তো মোহন ঠিকাদাৰ, মোহন কলিতা, মোহন ঠিকাদাৰ। তেতিয়াৰ দিনত, আজিকালি ঠিকাদাৰ বুলি ক'লে মানে ইমান ভাল শব্দ নহয়। আগৰ দিনত মোহন ঠিকাদাৰ, গংগা ঠিকাদাৰ, এইবিলাক ঠিকাদাৰবিলাক বহুত ডাঙৰ মানুহ। তো টিম্বাৰ মাৰ্চেণ্ট বুলি কয় তেওঁলোকক। তো তেনেকুৱা এটা, তো তেওঁলোকে এনেকুৱা ৰেচপেক্টেবল মানুহ আছিলে, তেওঁলোকে পুৰুষ আছিলে। মোহন ঠিকাদাৰ 7 মাইলত আছিলে, গংগা ঠিকাদাৰ আছিলে, এইবিলাক 7 মাইল 8 মাইল। 7 মাইলত এতিয়াও বহুত ডাঙৰ থান ঘৰ আছে। 8 মাইল 9 মাইল 10 মাইল। তো আমাৰ সোণপুৰাটো 14 মাইল, 15 মাইল, 16 মাইল, 17 মাইল, 18 মাইল। আমাৰ মিচিমি গাঁও 18 মাইলৰ পৰা আৰম্ভ হৈ 20 মাইল 21 মাইল এনেকৈ গৈ পায়া হৈ পেলাই তেজু হৈ পৰিছে। তো এই পুৰণি শদিয়াৰ কথা ক'লে, তেতিয়া আমি যেতিয়া ক্লাছ 3, তেতিয়া স্কুল নাছিলে আমাৰ তাত, অৰুণাচল প্ৰদেশত স্কুল নাছিলে। আমি পাৰ হৈ পেলাই স্কুল, এইটো বালিজান নদী পাৰ হৈ স্কুলত যাবলগীয়া আছিলে। ক খ ক খ তাতে শিকিলোঁ, অসমতে শিকিলোঁ। তেতিয়া 3য় মান পাছ কৰি এতিয়া ক'ত যাম, এতিয়া অৰুণাচলৰ স্কুল নাই। যেতিয়া দেউতাই গুৱাহাটীলৈ পঠাই দিলে, তো গুৱাহাটীলৈ যাওঁতে ছয়খোৱা ঘাট ঢলা হৈ পেলাই যেতিয়া যাব লাগে, যে কেনেকুৱা কষ্টেৰে যাব লাগে, যাতায়াতৰ সুবিধা নাছিলে। তেতিয়া আমি এইটো কি কয়, শদিয়া পাৰ হৈ পেলাই 600 যেতিয়া পাওঁ, তাৰপৰা 3-4 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে। এই প্ৰখৰ ৰ'দত, টিকাফটা ৰ'দত আপুনি গৈ ঢলাত গৈ ছয়খোৱাত গৈ পেলাই বাছত উঠিব লাগে। তো বাছত উঠি পেলাই আমি গোটেই বাছত উঠি ডিব্ৰুগড় যাব লাগিব, ডিব্ৰুগড় এৰাতি থাকিব লাগিব। তাৰপিছত 5 দিনা গৈ পেলাই আপুনি বাছত উঠি পেলাই, এই গড় চিন থকা বাছত উঠি পেলাই আপুনি গুৱাহাটী পাবগৈ। এনেকুৱা অৱস্থা আছিলে তেতিয়া। এতিয়া সেই শদিয়াতেই, সেই ব্ৰহ্মপুত্ৰ নদীতেই, সেই ছয়খোৱা ঘাটতেই পৃথিৱীৰ আটাইতকৈ নদীৰ ওপৰত দীৰ্ঘ দলংখন নিৰ্মাণ হৈ গ'ল। এতিয়া যেতিয়া এই তাৰ শুভ উদ্ঘাটন হৈছিলে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিছিলে তেতিয়া উদ্ঘাটনত, ময়ো আছিলোঁ তেতিয়া। মোদী ডাঙৰীয়াই কৈছিল যে নৰ্থ ইষ্টৰ যদি বিকাশ লাগে, নৰ্থ ইষ্ট যদি বিকাশ হ'ব লাগে, 5টা তত্ত্ব লাগিব নৰ্থ ইষ্টৰ বাবে। এইটো 5টা তত্ত্বটো কি? হাইৱে, ৰেলৱে, এয়াৰৱেজ, ৰিভাৰৱেজ আৰু আইৱেজ। এই 5টা তত্ত্ব হ'লেহে নৰ্থ ইষ্ট বিকাশ হ'ব। আজি যথেষ্ট বিকাশ হৈছে। আমি হাইৱে, ৰেলৱে, এয়াৰৱে সকলো আহি পৰিছে, আইৱেজো আহি পৰিছে। লগতে তেখেতে আৰু 6ষ্ঠ যিটো তত্ত্ব আছে সেইটোও দি থৈ গ'ল আমাক। অৰ্থাৎ আমাৰ সমন্বয়ৰ যিটো হেতু, আমাৰ যিটো কালচাৰেল কানেক্টিভিটিও দি গ'ল। অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ সেতু, তেখেতে সেই সেতুৰ নামটো, দলঙৰ নামটো ডক্টৰ ভূপেন হাজৰিকাৰ সেতু নাম দি থৈ গ'ল। মই তেতিয়া তাত উপস্থিত আছিলোঁ। আমাৰ লিটাৰেৰী ছ'চাইটিয়ে মোক হোৱাটছআপ পঠাইছে, ছাৰ আপুনি যদি আছে তাতে, প্ৰধানমন্ত্ৰী আহি আছে, আপুনি কৈ দিয়ক যে সেইটো অৰুণাচল প্ৰদেশে ডক্টৰ ভূপেন হাজৰিকাৰ নামত নামাকৰণ হ'ব লাগে। তো মই ভয় খালোঁ ক'বলৈ কাৰণে। সেইটো মোক বলিন চেতিয়া ডাঙৰীয়াই কৈছিলে, আপুনি 2টামান প্ৰধানমন্ত্ৰী আহিব, তাৰ আগতে আমিও সকলোৱে দুআষাৰমান কওঁ। তো মই ভাবিলোঁ কওঁ, শদিয়া ৰাইজে বেয়া পাব বুলি মই নক'লোঁ। কিন্তু প্ৰধানমন্ত্ৰী আহি নিজৰ মুখেৰে কৈ দিলে যে ये जो ब्रिज है, ये जो सेतु है, मैं डॉक्टर भूपेन हाजरिका नाम से मैं इसका नामकरण करता हूँ। तो এই যিটো গিফ্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যিটো কালচাৰেল কানেক্টিভিটিৰ যিটো ষষ্ঠ যিটো তত্ত্বটো সেইটো দি থৈ গ'ল। ৰনোজ পেগুৰ ডাঙৰীয়াই যিটো কথা কৈ গ'ল ইতিমধ্যে, মই সেইটোকেই অনুকৰণ কৰিবলৈ মই ক'ব খোজোঁ যে আমাৰ যিটো কালচাৰেল কানেক্টিভিটি, এইটো কানেক্টিভিটি দি গ'ল তেখেতে।
মই ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত মোৰ নিজৰ মনৰ কিছুমান কথাবিলাক মই লিখিতভাৱে মই আনিছোঁ আপোনালোকক মই এইবিলাক পঢ়ি শুনাম তুলনাবিহীন সংগীত সূৰ্য কিংবদন্তী পুৰুষ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতৰ অতুলনীয় ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে লোৱাৰ দিবাং ভেলী জিলাৰ ৰয়িঙত আয়োজিত এই বিশেষ অনুষ্ঠানত সমবেত সন্মানীয় জনতাক লগতে অসমৰ সংগীত জগতৰ শিল্পীসকলক আৰু ইয়াৰ কাষতে থকা অসমবাসী ৰাইজক আৰু লগতে ৰণোজ পেগু ডাঙৰীয়া আৰু বলিন চেতিয়া ডাঙৰীয়া আৰু আমাৰ ডক্টৰ ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্টৰ যিমান মেম্বাৰসকল আহিছে সকলোকে মই আদৰণি জনাবলৈ পাই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ উত্তৰ পূৰ্বৰ বিশিষ্ট ব্যক্তিসকলৰ মাজত এনেদৰে ৰয়িঙত মহান শিল্পী সদাকণ্ঠগৰাকীৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ পোৱাটো দৰাচলতেই বিশেষ সন্মানৰ বিষয় তেখেতৰ জন্ম শতবাৰ্ষিকী উদযাপনত স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যেৰে আজি অসমীয়া সংগীতৰ জগতখনৰ মহাৰথী তথা বৃহত্তৰ উত্তৰ পূৰ্বাঞ্চলৰ মুকুটৰ মণি হিচাপে বিবেচিত মহেৰুগৰাকীয়ে বহন কৰা ধাৰাটোক সন্মান যাচিছোঁ তেখেতৰ কলাজয়ী কণ্ঠ আৰু মন ভুলোৱা গীতবোৰ ইটোৰ পাছত সিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে অঞ্চলটোৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ আৰু একতাৰ ভাৱনা গঢ়ি তুলিছে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ সৈতে ডক্টৰ হাজৰিকাদেৱৰ গভীৰ সম্পৰ্ক হ'ল তেখেতৰ জীৱনৰ এটি উল্লেখনীয় দিশ কেঁচুৱা হৈ থকা অৱস্থাতে অৰুণাচলৰ সৈতে তেখেতৰ সম্পৰ্কৰ আৰম্ভণি ঘটিছিল শদিয়াৰ জন্মগাঁৱৰ পৰা সন্ধানী হোৱা ভূপেন হাজৰিকাক যেতিয়া বলুং গাঁৱৰ আদি জনগোষ্ঠীৰ মাতৃসকলে বুকুৰ পিয়াহ খুৱাইছিল সেই সময়ৰ পৰাই সেই বান্ধোনেই এই সম্পৰ্কক তেখেতৰ শক্তিশালী সংগীতৰ জৰিয়তে অঞ্চলটোৰ সমৃদ্ধশালী সংস্কৃতি আৰু একতাৰ প্ৰসাৰৰ মাধ্যমেৰে জীৱনজোৰা স্থায়ী সম্পৰ্কৰ ৰূপলৈ উন্নীত কৰিলে বলুং গাঁৱৰ অৰুণাচলী মাতৃসকলৰ সৈতে সেই বান্ধোনকেই প্ৰতীক হিচাপে লৈ বলুং গাঁৱত তেখেতৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল আৰু সেই প্ৰতিমূৰ্তিক আমি নাম দিলোঁ ভাতৃত্বৰ প্ৰতিমূৰ্তি ষ্টেচু অফ ব্ৰাদাৰহুড ভূপেনদাৰ সৈতে মোৰ সাক্ষাৎকাৰ বিষয়টো সঁচাকৈ পাহৰিব নোৱাৰা বিধৰ 1960 দশকত মই তেখেতক প্ৰথমবাৰ বাবে শদিয়াৰ চাপাখোৱাত লগ পাইছিলোঁ সেই সময়ত তেখেতে ভাতৃ জয়ন্ত হাজৰিকাৰ সৈতে একেলগে অনুষ্ঠান পৰিৱেশন কৰি বলিষ্ঠ যৌৱনদীপ্ত কণ্ঠ আৰু প্ৰতিভাৰে দৰ্শক শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি পেলাইছিল দুই ভায়েকে একেলগে চুচুক চমাককৈ দীপালীজনীয়ে মোৰ ফালে কিয় লাগি চাই এই গানটো গাইছিলে আমি মন্ত্ৰমুগ্ধ হৈছিলোঁ ময়ো ডেকা আছিলোঁ বহুত হেণ্ডচাম আছিলে তেখেতক তো এনেকুৱা তেওঁ ৰাইজক মন্ত্ৰমুগ্ধ কৰিছিল সেই সময়তে এই গীতটো সেই সময়ৰ যুৱাচামৰ মাজত অতিশয় জনপ্ৰিয় আছিল আৰু সেই গীত আজিও মোৰ অন্তৰত অনুপ্ৰাণিত হৈ আছে ইয়াৰ পৰৱৰ্তী সময়তে তেজুলৈ যোৱাৰ পথত চিয়াঙৰে গালং লোহিতৰে খামটি গীতটো ৰচনা কৰাৰ পৰত ভূপেনদা এবাৰ আমাৰ গাঁও সোণপুৰালৈ আহিছিল তেজুলৈ যাওঁতে অন দ্য ৱে টু তেজু সোণপুৰাৰ সেই সময়তে তেখেত আমাৰ ঘৰতো একাপ চাহ খাই গৈছিল সেই সাক্ষাৎকাৰত তেখেতৰ আন্তৰিকতাপূৰ্ণ আৰু নম্ৰ স্বভাৱে মোৰ ওপৰত দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাইছিল তেখেতৰ মানুহৰ সৈতে সম্পৰ্ক কৰা সামৰ্থ্য আৰু তেনে সাধাৰণ লোকৰ দৰে আচৰণ কৰিব পৰা ব্যক্তিত্বই মোক অভিভূত কৰি তুলিছিল ইয়াৰ পাছতেই মই তেখেতক 1968ত আকৌ এবাৰ লগ পাইছিলোঁ এইবাৰ শ্বিলঙত এইবাৰ তেখেতৰ শ্বিলঙৰে গধূলি আৰু শ্বিলঙৰে মনালিছা লিংডৰ লেখীয়া গীতেৰে দৰ্শক শ্ৰোতাক মন মোহিত কৰি তুলিছিল তেখেতৰ সংগীতে চহৰখনৰ পৰিৱেশক যাদুৰ স্পৰ্শৰে উজ্জীৱিত কৰিছিল কেৱল সেয়াই নহয় তেখেতৰ উপস্থিতিয়ে যেন চহৰখনক নতুন ৰূপত তুলি ধৰিছিল সেই অনুষ্ঠানৰ পিছতে তেখেত আমাক মাতি পঠিয়াইছিল মই তেতিয়া তেখেতৰ আশে পাশে আমি দেখা কিছুমানে ঘূৰি ফুৰিছিলোঁ দৌৰি ফুৰিছিলোঁ
তেতিয়া তেখেতে আমাক দেখিলে ল'ৰাহঁত কাম নিয়াৰ মি ব্ৰিং চাম ড্ৰিংকছ ফৰ মি মোৰ কাৰণে অলপ মদ আনি দে বুলি ক'লে কাকিয়াত তেতিয়াৰ দিনত কাকিয়াত পায় শ্বিলঙত তো আমিও দৌৰি গৈ কাকিয়াত বটল আনি পেলাই তেখেতক দিলোঁ তেখেতে খাই পেলাই খুব ভাল পাইছে আমাকো ধন্যবাদ দিছিলে এনেকুৱা এটা মুহূৰ্ত আছিলে সেই সময়ত তেখেতৰ লগতে ভৰপূৰ যৌৱনকালৰ সেই সময়ছোৱাত তেখেতক দেখিবলৈ অতিশয় ধুনীয়া তেখেত দেখিবলৈ অতিশয় ধুনীয়া আছিল আৰু তেখেতক হঠাতে যুৱক যুৱতীয়ে ঘেৰি ধৰিছিল হি ৱাজ ছ' হেণ্ডচাম এণ্ড ছ' লাভ বাই অল দ্য ইউথ ইমান ভাল পাইছিল তেখেতক ঘেৰি ধৰিছিল বা দেখিবলৈ পাইছিলোঁ সেই সময়তে চেৰাপুঞ্জী ভ্ৰমণে ভূপেন দাক সেই যুগজয়ী গীত হে 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 দোলে ডগৰে হে 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 হিয়াৰ উমেৰে লিখিবলৈ অনুপ্ৰাণিত কৰিছিল এনেবোৰ অভিজ্ঞতা আজিও মোৰ সংগী হৈ ৰৈছে আৰু মই অতিশয় সুখেৰে ভূপেন দাৰ বিৰল প্ৰতিভাৰ সাক্ষী হোৱাৰ মধুৰ স্মৃতি ৰোমন্থন কৰোঁ তেতিয়া নেফা আছিলে অথনি কোৱাৰ দৰে তো নেফা কোনেও নাজানিছিলে আমি যদি নেফাৰ পৰা যদি আমি এক্সকাৰ্ছনত গৈছিলোঁ ভাৰত ভ্ৰমণত গৈছিলোঁ তেতিয়া সাউথ ইণ্ডিয়া গৈ পালে নৰ্থ ইণ্ডিয়া গৈ পালে মানুহে সোধে বিশেষকৈ সাউথ ইণ্ডিয়াত গৈছে কাहाँ से आए हो नेफा से आए हो कहाँ से नेपाल से आए हो क्या नहीं नेफा से आया हूँ कहाँ असम से आए हो क्या नहीं नेफा से आया हो नागालैंड से आए हो क्या नहीं नेफा से आए हो ক'লেও নেফা বুলি ক'লেও বুজি নাপায় নেফাক চিনি নাপায় তেতিয়া আমাৰ ভৌগোলিক এইটো কি কয় এইটো বিষয়টো নাজানে তেওঁলোকে তো সেই সময়তেই ভূপেন দাই গোটেই অৰুণাচল যেতিয়া যাতায়াতৰ সুবিধা নাছিলে অহা যোৱাৰ সুবিধা নাছিলে গাড়ী ঘোঁৰাৰ সুবিধা নাছিলে সেই সময়তে গোটেই অৰুণাচল প্ৰদেশ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি তেখেতে মানুহৰ লগত মিলি অৰুণাচল সমাজৰ লগত মিলি চলাত কৰিছিল সেই সময়তেই আমাৰ বেংগীয়া হেমন্তৰ লগতো লগ পাইছিলে আজি বেংগীয়া হেমন্তৰ সেই সম্বন্ধটোৱে কালচোৱাত আহি পেলাই তেখেতে এটা মহান শিল্পী হৈ গ'ল আজি ভূপেন হাজৰিকা এৱাৰ্ডটো তেখেতে এইটো পাইছে অৰুণাচল চৰকাৰৰ পৰা মই তেখেতক শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ স্বাস্থ্যৰ ভাল স্বাস্থ্যৰ কামনা কৰিছোঁ মই তেখেতৰ গীতবোৰ একতা প্ৰেম আৰু মানৱতাৰ জয় গানেৰে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ নানা ৰঙে সাংস্কৃতিক জীৱনক প্ৰতিফলিত কৰে অৰুণাচল হামাৰা চিয়াঙৰে গালং লোহিতৰে খামটি তিৰাপৰে ৱাংচুৱে মোক কিয় মাতিছে আৰু তিৰাপ সীমান্ত ৰূপৰ নাই অন্তৰ দৰে গীতবোৰ তেনেদৰে অঞ্চলটোৰ মনোমোহা ৰূপক প্ৰতিফলিত কৰে ঠিক এনেদৰে ইয়াৰ ঐতিহাসিক ভৌগোলিক দিশৰ লগতে জনসাধাৰণ লোকৰ জীৱনৰ বহুৰঙী সামাজিক পৰিচয় গভীৰ আৱাসো এনেবোৰ গীতেৰে দাঙি ধৰে তেখেতে এতিয়া আমাৰ পূজাৰী বাইদেৱে কোৱাৰ দৰে যে তিৰাপ সীমান্তটো কেনেকৈ তেওঁ গাইছে তিৰাপ সীমান্ত ৰূপৰ নাই অন্ত নক্তে বাংচু টাংচা ইউগলিৰ দেখিলোঁ মনৰ সেউজ দিগন্ত তিৰাপ সীমান্ত হোৱা তিৰাপৰে কিশোৰ ৱাংচু তাৰ মুঠিত জোঙা জাঠি পাগুল ডিঙিত তিলিকমণি মূৰত কাচান আৰু ফানাত মাৰি নাচিছে চোৱান চুটিকৈ লিচাৰে অৱৰা কঁকাল ভাঙে গাভৰু দিয়ে কিন্তু তাল ভয়াৱহ পাহাৰক সাৱটি ধৰি চুমা খাই থকা ডাৱৰ আঁৰত হুৰুস্থি অস্পষ্ট তিৰাপ সীমান্ত আৰু তেখেত লগতে এইটো ইয়াতে আকৌ গাইছে তেখেতে আহোম স্বৰ্গদেউৰ দিনতে লোন মানি নামিছিল নক্তে তাহানিৰ শ্ৰী শ্ৰী ৰাম আটাই নক্তে নিপতিক দিছিল শৰণ কৰি নক্তে শিষ্যৰ নামাকৰণ নৰোত্তম কৈছিল মানুহ হ'লে ইজনে সিজনক সাৱটি নলয় জাতিকুল ভ্ৰষ্ট তিৰাপ সীমান্ত অৰ্থাৎ আপোনালোকে জানে যে তিৰাপৰ যিগৰাকী ৰজা আছিল প্ৰথম ৰজা তেওঁ বৈষ্ণৱত আছিলে তেওঁক শৰণ দিছিলে এইটো নাহৰকটীয়া এইটো আমাৰ এইটো কি কয় নাহৰকটীয়া থানঘৰত নাহৰকটীয়া সত্ৰত সেই সময়তে সকলো তিৰাপবাসী নক্তেবাসী বৈষ্ণৱাইত আছিলে এতিয়াও তিৰাপৰ পৰা বহুতো নক্তে জনজাতি এতিয়াও প্ৰত্যেক বছৰে এই
আপোনাৰ অনুষ্ঠানত নাহৰকটীয়ালৈ আহে আৰু একেলগে তেওঁলোকে পূজা পাঠ কৰে একেলগে গীত নৃত্য পৰিৱেশ কৰে হেৰি কৰে এইটো কি কয় পাৰফৰ্মেঞ্চ কৰে তেওঁলোকে একেলগে তো এনেকুৱা ধৰণৰ সম্বন্ধ আমাৰ লগত আছে তেওঁলোকৰ ভূপেন দাৰ গীত অৰুণাচল হামাৰা অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মাজত ইমানেই জনপ্ৰিয় হৈ পৰে যে এই গীতটো আমি প্ৰতিটো চৰকাৰী অনুষ্ঠানতে পৰিৱেশন কৰাৰ উপৰি আমাৰ ৰাজ্যলৈ কোনো গণ্যমান্য ব্যক্তিৰ আগমনৰ সময়তো তেখেতসকলক আদৰণি জনাবলৈ আমি এই একেটা গীতকেই গাওঁ 1962 চীনা আগ্ৰাসনৰ সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰচনা কৰা বুকু হম হম কৰে কত জোৱানৰ মৃত্যু হ'ল আদি গীতে মাতৃভূমিৰ প্ৰতি তেখেতৰ প্ৰেম প্ৰতিফলন ঘটোৱাৰ লগতে সৈনিকসকলৰ মনোবল বৃদ্ধি কৰিছিল কত জোৱানৰ মৃত্যু হ'ল শীৰ্ষক কালজয়ী গীতটোৰে ডক্টৰ ভূপেন হাজৰিকাদেৱে দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছিল চলচ্চিত্ৰ আৰু সংগীত জগতৰ প্ৰতি ডক্টৰ ভূপেন হাজৰিকাদেৱে আগবঢ়োৱা অৱদানো সমানেই লেখত ল'বলগীয়া তেখেতৰ নিৰ্মাণ কৰা জনপ্ৰিয় অসমীয়া কথাছবি ৰশ্মি ৰেখাই ৰাজ্যখনৰ অনুপম প্ৰাকৃতিক দৃশ্য আৰু সমৃদ্ধিশালী সাংস্কৃতিক তুলি ধৰিছিল কেৱল সেয়াই নহয় তেখেতে অৰুণাচল প্ৰদেশৰ প্ৰথমখন হিন্দী কথাছবি মেৰা ধৰম মেৰী মা নিৰ্মাণ কৰিছিল আৰু বহিৰা জগতৰ ওচৰত জনজাতীয় লোকৰ জৈৱনশৈলী তথা বিশ্বাস পৰম্পৰাক প্ৰতিস্ফুলিত কৰিছিল মই বেছি কথা ক'বলৈ নাযাওঁ মই এটা কথা ক'বলৈ যাওঁ যে সিদিনাখন মৃণাল তালুকদাৰ ডাঙৰীয়াই মোক সুধিছিল যে ডক্টৰ ভূপেন হাজৰিকা অসমীয়া ৰাইজে বাৰ্ড অফ আছামিজ বুলি কয় তো আপুনি কি ক'বলৈ যায় তো মই কৈছোঁ যে সঁচাকৈ হয় তেখেতে বাৰ্ড অফ আছামিজ নিশ্চয় হয় কিন্তু লগতে মই এইটোও ক'বলৈ যাওঁ যে তেখেতে অকল বাৰ্ড অফ আছামিজতে সীমিত হৈ থকা নাই তেখেতে বাৰ্ড অফ নৰ্থ ইষ্ট আৰু বাৰ্ড অফ ব্ৰহ্মপুত্ৰও হয় ব্ৰহ্মপুত্ৰ ক'ৰ পৰা বহি গৈছে ব্ৰহ্মপুত্ৰ আমাৰ তিৰাপ নদী লোহিত নদী চিয়াং নদী সোৱণশিৰি নদী আৰু কামেং নদী এই 5টা নদীৰ গৈ পেলাই ব্ৰহ্মপুত্ৰ হৈছে গতিকে তেখেতে যেটো ব্ৰহ্মপুত্ৰ আমাৰ লাইফ লাইন ব্ৰহ্মপুত্ৰৰ গতিকে তেওঁ বাৰ্ডছ অফ ব্ৰহ্মপুত্ৰ বুলি আমি ক'বলৈ যাওঁ তেখেতে গীত এটি গাইছিল যে মই এটি যাযাবৰ দিহিঙে দিপাঙে লহৰো নিবেচাৰো নিজৰ ঘৰ মই এটি যাযাবৰ তেখেতে মই বলুঙতো ৰাতিপুৱা কথাটো কৈছিলোঁ তেখেতে কৈছিল যে মই এজন ব্যৰ্থ পুত্ৰ মই এজন ব্যৰ্থ পিতৃ মই এজন ব্যৰ্থ স্বামী মই এজন ব্যৰ্থ প্ৰেমিক কিন্তু মই য'তেই নাযাওঁ লাগক মোৰ বাবে থাকিবৰ বাবে এটা বিছনা থাকিবই ৰাতিটো শুবৰ বাবে আৰু মোৰ খাবৰ বাবে এসাঁজ ভাত থাকিবই এয়াই মোৰ সম্পত্তি গতিকে ভূপেন দা আমাৰ সম্পত্তি আমাৰ সকলোৰে সম্পত্তি অসম অৰুণাচলৰ সম্পত্তি তেখেত অতি আদৰৰ অতি আপোন আমাৰ অতিকৈ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা আমাৰ তেখেতৰ গীতবোৰ সদায় অমৰ হৈ ৰ'ব আমাৰ যুৱ প্ৰজন্মক সমাজক সকলো সময়তে যুগ ধৰি অনুপ্ৰাণিত কৰি থাকিব মই বিশ্বাস ৰাখোঁ আমি দুই পক্ষই মিলি পেলাই আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ মই মুকুটমুঠি ডাঙৰীয়া আৰু ইদু সমাজকো মই ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক তেখেতৰ স্মৃতিত এটা মিউজিয়াম কৰিবলৈ কাৰণে তেওঁ এটা ঘৰ দিছে আমাক তাতে আমি ডক্টৰ ভূপেন হাজৰিকা ট্ৰাষ্টলৈও ধন্যবাদ জনাইছোঁ যিবিলাক আৰ্টিফেক্ট আছে তেওঁলোকে আমাক প্ৰদান কৰিছে খুব ধুনীয়া এটা টুৰিজিম প্লেচো হৈ যাব সেইটো গতিকে আমি সকলোৱে মিলি তাৰপিছতে বলুঙত পাৰ্টিন ফেমিলিলৈও মই ধন্যবাদ জনাইছোঁ তেওঁলোকে নিজৰ মাটি দি তেওঁৰ প্ৰতিমূৰ্তিটো তাতে ৰাখিবলৈ কাৰণে তেখেতে আমাক মাটি দিলে সেইটো জেগাও আমি টুৰিজিম প্লেচত আমি গঢ়ি তুলিম আমি তাতে টুৰিজিম স্পট কৰিম আমি লেণ্ডস্কেপিং কৰিম ধুনীয়াকৈ এইটো স্পটতো আমি লেণ্ডস্কেপিং কৰি
এনেকৈ তেখেতক আমি ট্ৰিবিউট দিছোঁ আজি ফ্ল'ৰেল ট্ৰিবিউট দিছোঁ তেখেতক আমি গতিকে আমাৰ ভূপেন দা আজি তেখেতক আমি সকলোৱে মিলি পেলাই একেলগে শুৱৰিছোঁ মই লগতে এটা কথা নকলে নহব যে আজি আমাৰ মাজতে জুবিন গাৰ্গ নাই আমাৰ মাজত জুবিন গাৰ্গ নাই সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি অন্তিম শ্ৰদ্ধাঞ্জলি দিলে আজি ময়ো তেখেতক অন্তিম শ্ৰদ্ধাঞ্জলি দিছোঁ তেখেতৰ হৈ পেলাই বহুতে বহুত ধৰণৰ কথা কৈছে তেখেত নোহোৱাত আমাৰ ইয়াতে ফেমাছ ছিংগাৰ টাবা য়াল নাবাম ডাঙৰীয়ানী তেখেতে কি কৈছে এজ এন আৰ্টিষ্ট হি ৱাজ এ মাইষ্ট্ৰ and as a human being a gem of a person he was easily approachable simple and down to earth through his art and music he helped generate a lot of employment especially in the Assamese film industry etu tabayal nabam dangorianiye koise tekhete eta moi article paisu senior journalist mukul pathake ki koise he loved Arunachal and he shot many videos and film in the state his down to earth nature and straightforwardness made him a youth icon. From Longding to Tawang, people are coming out to pay tribute to him. He was a bridge between the younger generation of the two states. Chairman of the Nisi Art and Cultural Welfare Society, Bengia Tabe ki koise. In his tribute to Garg, he said that after the legendary Dr. Bhupen Hazarika, Garg was the one who truly showcased the nation and the world the immense musical potential of the Northeast India. He was not just an artist, Jubin was the very breath, pulse and identity of the people. Dr. Sunil Mohanty, RSSR, tekheteo koise, Jubin Garg was more than a singer. He was Assam's living pulse, a voice that united generations, blending tradition with modernity, folk with pop. He touched millions of the hearts. His melodies were not just songs. They were stories, emotions, and dreams made audible, leaving a legacy that will resonate forever. His voice carried the hopes, joy, and anxiety of an entire region into wonder world. Gotike ami hokole mili tar pisote amar Arunachalor Mukhyamantri Dangoriya cabinetot তেখেতে আমি 2 মিনিট মন হৈ পেলাই তেখেতক আমি হেক শ্ৰদ্ধাঞ্জলি জনালোঁ আমি আৰু তেখেতৰ পৰিয়ালৰ হৈ তেখেতে এটা কণ্ডলেন্স চিঠিও তেখেতলৈ পঠালে তো গতিকে আজি আমি সকলোৱে মিলি পেলাই তেখেতকো হেক শ্ৰদ্ধাঞ্জলি জনাইছোঁ গতিকে মই ইমানখিনি কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিছোঁ বহুত বহুত ধন্যবাদ জয় হিন্দ